ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2024-25 ক্লাছ 2 মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন আলোচনা কৰিম। আমাদের সুমুক্ত লিখা 3টা অংকৰ লিখিবৰ আটাইতকৈ সৰু সংখ্যাটো কি? 8টা আছে 8 মাৰ্ক, বাকি এটা চাবা। 2 নম্বৰ উত্তৰ লিখা 5টা আছে 10 মাৰ্ক আছে, এইবিলাক চাবা। 2 মাৰ্কৰ খালি ঠাই পূৰ কৰা আছে 5টা আছে 5 মাৰ্ক। 4 নম্বৰ ইংৰাজীৰ 31 দিনীয়া মাহ কেইটা নাম লিখি ইয়াত আছে 7 মাৰ্ক। এখন টেবুলৰ 4টা খুৰা হলে 7খন টেবুলৰ খুৰা কেইটা ইয়াত আছে 2 মাৰ্ক। 1 মাহত 30 দিন হলে 4 মাহত কিমান দিন 2 মাৰ্ক। এজন মানুহে প্ৰতিদিনে 80 টকা উপাৰ্জন কৰিলে 4 দিনত কিমান উপাৰ্জন কৰিব 2 মাৰ্ক আছে। যেতিয়া এদিনত এখন সাধু কিতাপৰ 9টা পৃষ্ঠা পঢ়িব পাৰিলে 6 দিনত কিমান পৃষ্ঠা পঢ়িব পাৰিব 2 মাৰ্ক আছে। 12 জোপা গছ 6টা শাৰীত ৰুলে প্ৰতি শাৰীত কেইজোপাকৈ ৰুব পাৰি 2 মাৰ্ক আছে। পূৰণতাৰ 6ৰ ভাগ আৰু 8ৰ ভাগ মুখস্থ লিখা 10 মাৰ্ক আছে। এইটা আছিল ক্লাছ 2 আজিৰ পৰ্যায়ৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন।